খাৰুপেটীয়াত আজিৰে পৰা কাৰ্যক্ষম হ'ল ব্যক্তিগত খণ্ডৰ চিকিৎসালয় কসমো মেডিকেল। দলগাঁও সমষ্টিৰ খাৰুপেটীয়া অঞ্চলৰ ৰাইজৰ বাবে এক সুখবৰ। বৃহত্তৰ অঞ্চলটোৰ সৰ্বসাধাৰণ লোকক উন্নত মানৰ স্বাস্থ্য সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে খাৰুপেটীয়াত আজিৰে পৰা কাৰ্যক্ষম হ'ল ব্যক্তিগত খণ্ডৰ চিকিৎসালয় কসমো মেডিকেল। আজি দিনটো অনুষ্ঠানৰ মাজত ফিটা কাটি চিকিৎসালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। অনুষ্ঠানটোত অঞ্চলটোৰ বহু সংখ্যক গণ্যমান্য ব্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত থাকে। খাৰুপেটীয়া, দলগাঁও তথা বেছিমাৰী অঞ্চলৰ ৰাইজে জটিল চিকিৎসাৰ বাবে প্ৰায়ে দূৰ দূৰণিৰ চহৰলৈ যাব লগা হৈছিল। এতিয়াৰে পৰা কসমো মেডিকেলৰ জৰিয়তে থলুৱাভাৱে উন্নত আৰু অত্যাধুনিক স্বাস্থ্য সেৱা লাভ কৰিবলৈ সক্ষম হ'ব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে। চিকিৎসালয়খনত ৰোগীৰ বাবে উন্নত মানৰ পৰীক্ষা নিৰীক্ষা আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। মুকলি অনুষ্ঠানত উপস্থিত থকা ৰাইজে এই পদক্ষেপক আদৰণি জনাইছে। খাৰুপেটীয়াত এনে এখন উন্নত চিকিৎসালয়ৰ অতি প্ৰয়োজন আছিল। অঞ্চলটোৰ সাধাৰণ জনতাৰ সুবিধা হোৱাকৈ সকলো ধৰণৰ প্ৰাথমিক আৰু জৰুৰীকালীন চিকিৎসা ইয়াত উপলব্ধ হ'ব। মুঠৰ ওপৰত কসমো মেডিকেলৰ শুভ আৰম্ভণিয়ে সমগ্ৰ দৰং জিলাখনৰ স্বাস্থ্য খণ্ডত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি গণ্য কৰা হৈছে। হয়, আজি কসমো মেডিকেল আমি খাৰুপেটীয়াত আজি উদ্বোধনী হ'ল। কসমো মেডিকেল এখন দ্বিতীয়খন হস্পিটেল আজি খাৰুপেটীয়াত আমি অপেনিং কৰিছোঁ। আমি দৰংবাসী সকলোকে আহ্বান জনাইছোঁ যে এইখন চিকিৎসালয়ত আহক আৰু নিজৰ চিকিৎসা কৰি আৰোগ্য লাভ কৰক। ইয়াৰে যিখিনি স্থানীয় লোক, যিখিনি মানুহ গুৱাহাটী যাব লগা হৈ আছিল ইমান দিনে, এতিয়া আৰু ইমান দূৰ যাব নালাগে। ইয়াতে অতি নিম্ন খৰচত তেওঁলোকে সুলভ চিকিৎসা লাভ কৰিব পাৰিব। আৰু ইয়াতে নিতৌ গুৱাহাটীৰ পৰা ডক্টৰ আহিব, যিখিনি ছুপাৰ স্পেচিয়েলিটি ডিপাৰ্টমেণ্ট, কিডনী ডাক্তৰ বা নিউৰলজিষ্ট, এনেকুৱা ডক্টৰ আহিব, প্ৰত্যেক মাহত আহি থাকিব। তেওঁলোকে ইয়াৰে স্থানীয় লোকে ইয়াতে দেখাব পাৰিব। আৰু যিখিনি বেছিক লেভেলৰ এতিয়া আমি যিখিনি গলব্লাডাৰ ষ্ট'ন বা চিজাৰিয়ান বা গাইনী যিখিনি অপাৰেশ্যন, সেইখিনি দি আমি ষ্টাৰ্ট কৰিম। আজিৰ পৰা আমি OPD সেৱা আৰম্ভ কৰিছোঁ আৰু এসপ্তাহৰ ভিতৰত আমি আশা কৰিছোঁ অপাৰেশ্যন আৰম্ভ কৰি দিব পাৰিম। আমি সকলো ৰাইজৰ ওচৰত মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। আশা কৰিছোঁ খাৰুপেটীয়া ৰাইজে আমাক আঁকোৱালি ল'ব আৰু কসমো মেডিকেলক নিজৰ একদম ঘৰৰ নিচিনা ভাবি পেলাই চিকিৎসা লাভ কৰিব আহিব। ধন্যবাদ। হয়, ইয়াত আমি লাহে লাহে স্কিমবিলাক লঞ্চ কৰিম, BPL কাৰ্ড, ৰেচন কাৰ্ড। আৰু এনেও এইখন চিকিৎসালয় যেতিয়া আমি বনাইছিলোঁ তেতিয়া আমাৰ মানসিকতা আছিল যেন ইয়াত আমি কম দামত ভাল চিকিৎসা, কম দামত সুস্বাস্থ্য আমি দিবলৈ চেষ্টা দিম। এইটো অঞ্চলত মই ক'ব পাৰোঁ সকলোতকৈ কম দামত ইয়াত চিকিৎসা পাব। লগতে আগতে যিখিনি গুৱাহাটী গৈছিল, গুৱাহাটী অহা যোৱা থকা মেলা খৰচ সেইবিলাক চব কমি যাব আৰু ৰাইজে ইয়াত চিকিৎসা কৰি সঁচাকৈ ভাল পাব। OPD আমি এতিয়া ষ্টাৰ্ট কৰিছোঁ মেডিচিন, গাইনী, চাৰ্জাৰী আৰু পেডিয়াট্ৰিক, চাইল্ড, এইখিনি OPD পাব। আৰু লাহে লাহে ইয়াত বিশেষজ্ঞবিলাক গুৱাহাটীৰ পৰা আহিব। গেষ্ট্ৰলজি, নিউৰলজি, কিডনী, ইউৰলজি এইখিনি আৰম্ভ কৰিম আৰু লাহে লাহে চাগে আৰু কেঞ্চাৰলৈ আমি আগবাঢ়িম। আয়ুষ্মানটো এতিয়াতো বৰ্তমান বন্ধ হৈ আছে, তো যদি খোলে তেতিয়া আমি আয়ুষ্মানটো কৰিম। গভমেণ্টে বন্ধ কৰি ৰাখিছে। BPL আৰু ৰেচন কাৰ্ড যোনখিনি মানুহৰ আছে তেওঁলোকক টোটেল বিলত আমি ৰেহাই কৰি দিওঁ 10%, 15%। আৰু বিশেষকৈ আমি এটা কথা হৈছে ইয়াত আমি মেক্সিমাম বস্তু চব পেকেজত কৰিম। পেকেজ কৰিলে কি হয়, মানুহে ভয় নাখায়। তেওঁলোকে এইটো গম পায় যেন আমি যোৱাৰ সময়ত কিমান টকা দিব লাগিব। পেকেজত আকৌ কসমো মেডিকেলৰ এটা সুবিধা এইটো যেন যদি আমি দুদিনীয়া পেকেজ দিছোঁ 50,000, কিন্তু ৰোগীটো কিবা কাৰণে অলপ বেয়া হ'ল, তেওঁ 5 দিন থাকিব লগা হ'ল, কিন্তু আমাৰ চিকিৎসালয়ত আমি সেইটো বঢ়াই নিদিওঁ। ৰোগীটোক আমি 3 দিন ফ্ৰীত ৰাখোঁ, 50,000তে তেওঁ সুস্বাস্থ্য কৰিহে আমি পঠিয়াওঁ। সেইটো আমি সেইটোত মানি চলোঁ। মানে সেইটো আমি বেলেগ হস্পিটেলে কি হয় নাই 3 দিন এক্সট্ৰা থাকিলে অলপ বাঢ়ি গ'ল, সেইটো ইয়াত নহয়। 50 মানে 50। তেওঁ যদি কিবা অসুবিধা হৈছে সেইখিনিও আমি সেইটো পেকেজতে ঠিক কৰি পঠাম। দৰঙৰ পৰা ফাৰুক আব্দুল্লা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।
শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।